সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী পিএছৰ পৰা আৰম্ভ কৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিলৈকে কেইবাটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৱে পিএছৰ নাপাব যিসকলৰ জীৱনলৈ নিৰাপত্তাৰ ভাবুকি আছে জীৱনৰ নিৰাপত্তালৈ ভাবুকি থকা ব্যক্তিয়েহে লাভ কৰিব পিএছ আৰু এই পিএছ যিসকলে লাভ কৰিব পিএছত থকা ব্যক্তিয়ে সম্পূৰ্ণ দৰমহা দিব লাগিব ইয়াৰ সমান্তৰালকৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে মুহূৰ্তৰ সবিশেষ পিএছৰ পৰা আৰম্ভ কৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিলৈকে সাতটাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱনৰ নিৰাপত্তালৈ ভাবুকি থকা ব্যক্তি পাব পিএছ জীৱন নিৰাপত্তালৈ ভাবুকি থকা ব্যক্তিয়েহে পিএছ লাভ কৰিব সকলোৱে পিএছ নাপায় পিএছ লোৱা ব্যক্তিয়ে দিব লাগিব সম্পূৰ্ণ দৰমহা যিসকলে পিএছ ল'ব পিএছ লোৱা ব্যক্তিয়ে সম্পূৰ্ণ দৰমহা দিব লাগিব ৭৫,০০০ টকা চৰকাৰক আদায় কৰিব লাগিব দিব লাগিব পিএছ লোৱা ব্যক্তিয়ে পেইড পিএছ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলোৱে নাপাব পিএছ প্ৰতিগৰাকী ব্যক্তিয়ে কিন্তু খুজিলেই পিএছ নাপাব বা বিচাৰিলেই পিএছ নাপাব যিসকলৰ জীৱনলৈ নিৰাপত্তা ভাবুকিয়েহে তেওঁলোকেহে পিএছ লাভ কৰিব চাহ নিগমৰ চাহ শ্ৰমিকৰো মজুৰি বৃদ্ধি কৰিছে ২৫০ টকা মজুৰি পাব চাহ শ্ৰমিকে চাহ নিগমৰ চাহ শ্ৰমিকসকলে ২৫০ টকাকৈ লাভ কৰিব মজুৰি ১ অক্টোবৰৰ পৰা ২৫০ টকা মজুৰি পাব চাহ নিগমৰ শ্ৰমিকে চাহ নিগমৰ শ্ৰমিকসকলৰ ১ অক্টোবৰৰ পৰা মজুৰি বৃদ্ধি কৰা হ'ব কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে পূৰ্বে যিসকল চাহ নিগমৰ চাহ শ্ৰমিক আছিল চাহ নিগমৰ চাহ শ্ৰমিকসকলে ২২০ টকা মজুৰি লাভ কৰিছিল কিন্তু এতিয়া তেওঁলোকৰ মজুৰি বৃদ্ধি কৰা হৈছে চাহ নিগমৰ অধীনৰ প্ৰতিগৰাকী চাহ শ্ৰমিকে ১ অক্টোবৰৰ পৰা ২৫০ টকা মজুৰি লাভ কৰিব পূৰ্বে তেওঁলোকে ২২০ টকা মজুৰি লাভ কৰিছিল আৰু এতিয়াৰ পৰা ২৫০ টকা মজুৰি লাভ কৰিব চাহ নিগমৰ অধীনৰ প্ৰতিগৰাকী চাহ শ্ৰমিকে এই ২৫০ টকা মজুৰি লাভ কৰিব সমান্তৰালকৈ পিএছক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে যিহেতু যিসকল উদ্যোগীয়ে হওক বা অন্য কোনো ব্যক্তিয়ে হওক যিসকলে পিএছ বিচাৰে প্ৰতিগৰাকী ব্যক্তিয়ে কিন্তু পিএছ বিচাৰিলেই নাপাব যিসকলৰ জীৱনলৈ নিৰাপত্তাৰ ভাবুকি থাকে জীৱনলৈ নিৰাপত্তাৰ ভাবুকি থকা ব্যক্তিসকলেহে পিএছ লাভ কৰিব আৰু পিএছ যিসকলে ল'ব পিএছ লোৱা ব্যক্তিসকলে পিএছক সম্পূৰ্ণ দৰমহা তেওঁলোকে প্ৰদান কৰিব লাগিব নিজৰ ফালৰ পৰা গতিকে প্ৰতিগৰাকী ব্যক্তি যিসকলে পিএছ ল'ব পিএছ লোৱা ব্যক্তিসকলে পিএছক সম্পূৰ্ণ দৰমহা দিব লাগিব লগতে এই পিএছৰ বাবদ চৰকাৰক ৭৫,০০০ টকা দিব লাগিব পিএছ লোৱা ব্যক্তিয়ে পেইড পিএছ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিসকলে পিএছ ল'ব পিএছ লোৱা ব্যক্তিয়ে ৭৫,০০০ টকা চৰকাৰক দিব লাগিব প্ৰতিগৰাকী ব্যক্তি বা সকলো ব্যক্তিয়ে কিন্তু বিচাৰিলে পিএছ নাপাব যিসকলৰ জীৱন নিৰাপত্তাৰ ভাবুকি থাকিব জীৱন নিৰাপত্তাৰ ভাবুকি থকা ব্যক্তিসকলেহে লাভ কৰিব পিএছ আৰু পিএছ লোৱা প্ৰতিগৰাকী ব্যক্তিয়ে পিএছক সম্পূৰ্ণ দৰমহা দিব লাগিব আৰু ৭৫,০০০ টকা চৰকাৰক দিব লাগিব পিএছ লোৱা ব্যক্তিয়ে সমান্তৰালকৈ চাহ শ্ৰমিকৰ মজুৰিক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল চাহ নিগমৰ অধীনৰ চাহ শ্ৰমিক আছে তেওঁলোকৰ যিহেতু পূৰ্বে মজুৰি তেওঁলোকৰ আছিল ২২০ টকা গতিকে এতিয়া তেওঁলোকৰ মজুৰি বৃদ্ধি কৰা হৈছে ২৫০ টকালৈ বৃদ্ধি কৰা হৈছে মজুৰি গতিকে চাহ নিগমৰ অধীনৰ প্ৰতিগৰাকী চাহ শ্ৰমিকে ১ অক্টোবৰৰ পৰাই ২৫০ টকা মজুৰি লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে গতিকে যিসকল চাহ শ্ৰমিক আছে চাহ শ্ৰমিকসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ বিশেষকৈ চাহ নিগমৰ যিসকল চাহ শ্ৰমিক আছে চাহ নিগমৰ প্ৰতিগৰাকী চাহ শ্ৰমিকৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে চাহ নিগমৰ চাহ শ্ৰমিকসকলে মজুৰি ২৫০ টকা লাভ কৰিব আৰু ১ অক্টোবৰৰ পৰা এই নিয়ম কাৰ্যকৰী হ'ব আৰু ১ অক্টোবৰৰ পৰাই চাহ নিগমৰ অধীনৰ প্ৰতিগৰাকী চাহ শ্ৰমিকে লাভ কৰিব ২৫০ টকাকৈ মজুৰি পূৰ্বে তেওঁলোকৰ মজুৰি ২২০ টকা আছিল আৰু ২২০ টকাৰ ঠাইত ১ অক্টোবৰৰ পৰা ২৫০ টকা মজুৰি লাভ কৰিব চাহ শ্ৰমিকসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ এই সমান্তৰালকৈ যিসকলে পিএছ বিচাৰি থকা প্ৰতিগৰাকী ব্যক্তিয়ে কিন্তু পিএছ নাপাব ইয়াৰ বিপৰীতে যিসকলৰ জীৱন নিৰাপত্তাৰ ভাবুকি আছে জীৱন নিৰাপত্তাৰ ভাবুকি থকা ব্যক্তিয়েহে লাভ কৰিব পিএছ গতিকে জীৱন নিৰাপত্তা ভাবুকি থকা সকলে পিএছ লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু যিসকলে পিএছ ল'ব পিএছ লোৱা ব্যক্তিসকলে সম্পূৰ্ণ দৰমহা পিএছক নিজৰ ফালৰ পৰা দিব লাগিব লগতে চৰকাৰক পিএছ লোৱাৰ বাবদ চৰকাৰক ৭৫,০০০ টকা দিব লাগিব ব্যক্তিগৰাকীয়ে আৰু এইদৰে কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে প্ৰাইভেট বিজনেছ আহিছে তেওঁলোকে চৰকাৰৰ পৰা পিএছও বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি আমাক পিএছও দিব লাগে
বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও PSU বিচাৰে এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক PSUৰ বাবে আবেদন কৰিব পাৰিব কিন্তু PSU জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আছে তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSU দিয়ক আমি PSU দিম কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব তাৰ মানে it will be paid PSU কিন্তু পেইড PSU হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পাব চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতি দিনত হ'ব লাগে কিন্তু ATCL অসম চাহ বাগিচাৰ গাৰ্ডেন সমূহক আমি 220 টকা দি আছিলো 1 অক্টোবৰৰ পৰা আমি অল যিমানখিনি চাহবাগী অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে প্ৰাইভেট বিজনেছ আহিছে তেওঁলোকে চৰকাৰৰ পৰা PSU বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি আমাক PSU দিব লাগে বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও PSU বিচাৰে এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক PSUৰ বাবে আবেদন কৰিব পাৰিব কিন্তু PSU জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আছে তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSU দিয়ক আমি PSU দিম কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব তাৰ মানে it will be paid PSU কিন্তু পেইড PSU হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পাব চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতি দিনত হ'ব লাগে কিন্তু ATCL অসম চাহ বাগিচাৰ গাৰ্ডেন সমূহক আমি 220 টকা দি আছিলো 1 অক্টোবৰৰ পৰা আমি অল যিমানখিনি চাহবাগী অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে প্ৰাইভেট বিজনেছ আহিছে তেওঁলোকে চৰকাৰৰ পৰা PSU বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি আমাক PSU দিব লাগে বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও PSU বিচাৰে এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক PSUৰ বাবে আবেদন কৰিব পাৰিব কিন্তু PSU জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আছে তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSU দিয়ক আমি PSU দিম কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব তাৰ মানে it will be paid PSU কিন্তু পেইড PSU হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পাব